নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইণ্ডিয়া আসামলৈ। তো আজি আমি পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিওটোত আপোনালোকৰ বাবে বিশেষ কেইটামান মই কথা ক'ম, যিকেইটা কথা আপোনালোকৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে যথেষ্ট উপকৃত হ'ব। বহুত আপোনালোকে হয়তো এতিয়া জানেই যে ইলেকশ্যনৰ সময় আহি আছে। তো ইলেকশ্যনৰ সময়ত আপোনালোকৰ যিসমূহ এক্সামসমূহ ইলেকশ্যনৰ পিছতে হ'ব, APSC-টো বাদ দি। তো APSC আমাৰ মাৰ্চৰ 17 তাৰিখ এটা টেণ্টেটিভলি ডেট আমাৰ কোৱা হৈছে প্ৰিলিমছটোৰ ক্ষেত্ৰত। বাকী যিসমূহ ADRE হওক, বাকী যিসমূহ আৰু DME বা পুলিচ বা আমাৰ যি টেটৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি কৈ আছে, তাৰ এডভাৰটাইজমেণ্ট এতিয়ালৈকে ওলোৱা নাই। কিন্তু সেই পৰীক্ষাৰ এডভাৰটাইজমেণ্ট হয়তো ইলেকশ্যনৰ পাছতহে ওলাব। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে বহুতে আৰু কৰিবলৈ সাজু হৈছে চাগে। গতিকে সেই উদ্দেশ্যে আপোনালোকক কেইটামান মই কথা ক'বলৈ গৈ আছোঁ, কেনেদৰে আপোনালোকে মিলাব বা কেনেদৰে আপোনালোকে পঢ়িলে আপোনালোকে উপকৃত হ'ব। এই যে 4 মাহ বা 5 মাহ সময় আছে, এই 4 মাহ 5 মাহৰ ভিতৰত আপোনালোকে কিদৰে ষ্টাডি কৰিব, কিদৰে আপোনালোকে সেইখিনি বস্তু ৰিপিটেডলি চালে আপোনালোকে এক্সামটো ক্ৰেক কৰিব। আৰু তাৰ বাবে আপোনালোকে বৰ্তমান স্মাৰ্ট ৱেত আপোনালোকে লাৰ্ণিং কৰিব লাগিব। এই যে আগৰ ট্ৰেডিশ্যনেল মেথডত আপোনালোকে যদি ইণ্টাৰভিউ এটা দি পঢ়িম বুলি ভাবে, তেতিয়াহ'লে সেইখিনিৰ দ্বাৰা আপোনালোকে ফলাফল লাভ কৰিব সক্ষম নহ'ব। কাৰণ আগৰ দিনত কথা আছিল কি, আগৰ দিনৰ এক্সামসমূহত বা ইণ্টাৰভিউসমূহত ইমান এটা কম্পিটিশ্যনো নাছিল। আৰু ঠিক তেনেকৈ আপোনালোকৰ ইমানখিনি পঢ়া আগ্ৰহী এনেকৈ ষ্টাডি মেটেৰিয়েলে হওক বা ফেকাল্টি মেম্বাৰ্ছে গাইড কৰাই হওক বা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এছপাইৰেণ্ট আছে, ইমানখিনি আছিল, ইমানখিনি এক্টিভ বা ইমানখিনি হেৰি নাছিল, যিখিনি আমাৰ এতিয়া কম্পিটিশ্যন দেখা গৈছে বা ইমান নিবনুৱা সমস্যাও নাছিল। তো সেইকাৰণে সকলো চিনেৰিঅ'খিনি আমি চাই কিনে লক্ষ্য কৰি আপোনালোকক কেইটামান স্মাৰ্ট বুদ্ধি কেইটামান দিব খুজিছোঁ। যিহেতু ময়ো এই যোৱা বছৰ যি ADRE হৈ গ'ল, ADRE পৰীক্ষাতে মই উত্তীৰ্ণ হয়, 2টাত মই উত্তীৰ্ণ হৈছিলোঁ, তাৰে মই 1টাত চাকৰি পাই কিনে মই এতিয়া চাকৰি কৰি আহিছোঁ। গতিকে 3rd গ্ৰেডত। গতিকে সেইকাৰণে যিহেতু ময়ো 3rd গ্ৰেড এগৰাকী কৰ্মচাৰী হয়, গতিকে সেই হিচাপে আপোনালোকক কেইটামান মই গাইড পৰামৰ্শ দিবলৈ মই বিচাৰিছোঁ। আৰু মোৰ নিজৰ এক্সপিৰিয়েঞ্চ, মই কি কৰিছিলোঁ বা মই কেনেদৰে চাইছিলোঁ, সেইসমূহৰ ওপৰতে আপোনালোকক কেইটামান দিহা পৰামৰ্শ দিব খোজোঁ। হয়তো আপোনালোকে 4th গ্ৰেডৰ এপ্লাই কৰিছে, তেওঁলোকৰ বাবে এইটো ভিডিঅ'টো উপকৃত হ'ব। তো প্ৰথমে আপোনালোকক কেইটামান মই কথা ক'বলৈ গৈ আছোঁ। প্ৰথম কথাটো হ'ল যে আপোনালোকে যিখিনি পৰীক্ষাৰ্থীয়ে আমাৰ এছপাইৰেণ্ট যিখিনি স্পেচিয়েলি ADRE যিসকলে এপ্লাই কৰিছে 3rd গ্ৰেডৰ আমাৰ ডিগ্ৰী উইথ কম্পিউটাৰ, ডিগ্ৰী উইদাউট কম্পিউটাৰ, ঠিক তেনেকৈ HS ড্ৰাইভাৰৰ পষ্ট আৰু HS আমাৰ যি ছায়েন্স আৰু আৰ্টছৰ যিসমূহ পষ্ট আছে, ছেকশ্যন এছিষ্টেণ্ট বা এনেকুৱা ধৰণৰ যিসমূহ পষ্ট আছে, সেইসমূহৰ পষ্টৰ বাবে তেওঁলোক আগ্ৰহী বা এপ্লাই কৰিছে। তো আপোনালোকক এটা কথাই কওঁ যে আপোনালোকে চাকৰিৰ ক্ষেত্ৰত কোনেও কেতিয়াও কম্পেয়াৰ নকৰিব যে প্ৰথম এইটো সাহস এটা দি লৈ হৈছোঁ, পজিটিভ ৱেত আপোনালোকে ভাবক যে এইটো চাকৰি কৰিলে হয়তো মোক সমাজে অলপ একাষৰীয়া কৰি চাব বা কোনোবাই মোক এইটো কথাত ট্ৰল কৰিব বা কোনোবাই কিবা ক'ব, তেনেকুৱাকৈ আপোনালোকে নাভাবিব। কাৰণ চাকৰি আজিকালি পাবলৈ বহু বেছিয়ে টান। তো সেইকাৰণে আপোনালোকক কৈছোঁ যে যিটো চাকৰি আপোনালোকে পায়, সেইটো আপোনালোকে গ্ৰহণ কৰিব আৰু আপোনালোকে 2টি বনাৰ পাংচুৱেলি কৰি যাব। যিহেতু সেইটো চাকৰি আপোনালোকে ধৰক বহুতে যুঁজি আছে, আপোনালোকেও হয়তো এতিয়া যুঁজি আছে, মোৰ লগতে হয়তো বহুতে দিয়া এতিয়া ভিডিঅ'টো চাই আছে, তেওঁলোকে হয়তো মোৰ লগতে যুঁজিছিল এটা সময়ত বা তেওঁলোকে ফলাফল লাভ কৰিব নোৱাৰিলে। তো যি কি নহওক, এইবাৰ তেওঁলোকেও যথেষ্ট পৰিমাণে চিন্তা চৰ্চা কৰি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকক মই অনুৰোধ জনাইছোঁ বা তেওঁলোকেও এইখিনি জানে। তো এতিয়া কথাটো হ'ল, আমি মেইন যিটো টপিক পইণ্ট সেইটোত গৈ আছোঁ যে আজিকালি যিখিনি আমাৰ কিতাপ মেটেৰিয়েলছ আজিকালিতো অভাৱ নাই, বহুখিনি আপোনালোকে পাব। হয়তো আপোনালোকৰ যিকেইটা মোবাইলত ফোনত মোৰ ভিডিঅ'টো চাই আছে, প্ৰত্যেকটাৰে মোবাইল ফোনত আপোনালোকৰ এটা নিজাকৈ হোৱাটছআপৰ ভিতৰত বহুকেইটা 5-6টা, কিছুমান 10টা 15টালৈকে হোৱাটছআপ গ্ৰুপ আছে। আনকি আপোনালোকে টেলিগ্ৰামতো হয়তো কুইজ খেলা আৰম্ভ কৰিছে। তো টেলিগ্ৰামতো আপোনালোকৰ ভাল ভাল চেনেলত আপোনালোকে কুইজ কম্পিটিশ্যনো কৰি আছে। ঠিক তেনেকৈ আমাৰ যিবিলাক ৱেবছাইট থাকে, ৱেবছাইটতো কুইজ কৰিব পাৰি বা আমি মক টেষ্ট দিব পাৰোঁ, তাতো দি আছে। বা বিভিন্ন ধৰণৰ ইউটিউব চেনেলৰে কিছুমান তেওঁলোকে এপ খুলি লৈছে আৰু এপত তেওঁলোকে অনলাইন মাধ্যমত শিকায়ো আছে। তো তাৰো আপোনালোকে হয়তো কোৰ্চ লৈছে, 1500, 2000 তেনেকৈ তেওঁলোকে চেল কৰি আছে, তাত আপোনালোকে হয়তো লৈছে। তো তাৰ পৰাও চাইছে। তো এটা কথা হ'ল, আপোনালোকে যিটো ৱেট আপুনি হয়তো যোৱাবাৰো এক্সাম দি কিনে হয়তো মেৰিট লিষ্টৰ পৰা আউট হ'ল বা কম্পিউটাৰ টেষ্টত আপোনাৰ গোলমাল হ'ল বা ক'ৰবাত স্কিল টেষ্টত প্ৰব্লেম হ'ল বা গাড়ীখন যদি আপুনি গাড়ী চালকৰ ইণ্টাৰভিউ দিছিল, তো গাড়ী চলোৱাতে যদি আপোনাৰ কিবা এটা প্ৰব্লেম হ'ল, তো তেনেকুৱা ক্ষেত্ৰত আপুনি হয়তো ওলাই যাব পাৰে। ঠিক তেনেকৈ
আপোনাৰ ৰিটেন টেষ্টতো হয়তো আপোনাৰ কমন বা টাইমৰ অভাৱৰ ফলত আপোনাৰ হয়তো সেইখিনি কমপ্লিট নহ'লে বা আপোনালোকৰ হয়তো মেথছখিনি পাজল লাগি গ'ল বা আপুনি হায়াৰ কিছুমান কুৱেশ্যন চাই গৈছিল কিন্তু আহিল অলপ তলৰ লেভেলৰ কুৱেশ্যন নোৱাৰিলে তো তেনেকুৱা কথা তো সেইকাৰণে কৈছোঁ আপোনালোকক কিদৰে চাব কেনেদৰে পঢ়িব কাৰণ বহুতো মই ঠেকা খাইছোঁ জীৱনটোত তো সেই এক্সপিৰিয়েঞ্চখিনি মই আপোনালোকৰ সেইখিনি আৰু মই পুনৰ ক'বলৈ নাযাওঁ সেইখিনি আমাৰ আগৰ ভিডিঅ'সমূহ চালে গম পাব মই কি পৰীক্ষা দিছিলোঁ কেনেদৰে মানে ফেইল কৰি কেনে আজি এটা সৰু চাকৰি হ'লেও মই কৰি আছোঁ তো সেইকাৰণে আপোনালোকক কৈছোঁ যে যিখিনি আপোনালোকে এতিয়া মানে সাজু হৈ আছে পৰীক্ষাৰ্থী তেওঁলোকক এটা কথা কওঁ আপোনালোকে মেথছখিনি মেইনলি মেথছ ৰিজনিংখিনি ভালদৰে চাওক অকল মেথছতে আপোনালোকে মানে বাজি নাথাকিব ৰিজনিঙো চাব লাগিব কাৰণ মেথছ আপোনালোকৰ 20টা আহিব আৰু ৰিজনিং 20টা আহিব তো সেইকাৰণে আপোনালোকে গুৰুত্ব সহকাৰে দুইটা মানে চেপ্টাৰ দুইটা ছাবজেক্ট আপোনালোকে গুৰুত্ব সহকাৰে ল'ব তাৰপিছত আপোনালোকে চাব নিজে আপোনালোকে এনালাইচিছ কৰিব যে মই কোনটো বিষয়ত ষ্ট্ৰং আৰু কোনটো বিষয়ত উইক তো সেইটো চাব আপোনালোকে বা সেইটো চাবলৈ যদি আপোনালোকৰ প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে মানে যিসমূহ আমাৰ পুৰণা কুৱেশ্যন পেপাৰ আছে সেইবিলাক কুৱেশ্যন পেপাৰ দি চাওক বা বিভিন্ন মক টেষ্টসমূহ পাব মক টেষ্টবিলাক আপোনালোকে দি চাব দি চাই যদি আপোনালোকে গম পায় যে মই এইটো চেপ্টাৰত উইক আছোঁ তো সেই তেনেদৰে আপুনি বাছি লওক বা লিখি ল'ব এখন কাগজত যে মই ইংলিছ ছাবজেক্টটোত মই উইক মই কথা কওঁ যে মই ইংলিছত চিনোনিম চেণ্টনিমছৰ মই ইমান বেছি মনোযোগ সহকাৰে নাচাওঁ বা ইমান বেছি এতিয়াও মই সেইখিনিৰ ওপৰত মই বেছি চৰ্চা বা ইমান সেই নাই ইণ্টাৰেষ্ট নাই তো সেইকাৰণে মই ইংলিছ বিষয়টোত মই উইক যিটো 10 নম্বৰ এটা কম্প্ৰিহেনশ্যন আহে সেইটোত কিবাকৈ হৈ যায় কিন্তু বাকী যিখিনি গ্ৰামাৰ ছেকশ্যন আছে তাতেও মোৰ 10টাৰ ভিতৰত হয়তো 4টা 5টা এনেকৈ মই স্ক'ৰ কৰিব পাৰোঁ বাকী মোৰ 100% স্ক'ৰ তাতে নহয় তো আপোনালোকৰ চাব কোনটোত আপুনি উইক প্ৰথম কথা তো আপুনি চাব যে আপুনি দেখিছে যে মই জিকে পৰ্চনটো জেনেৰেল নলেজৰ কেপাচিটি আমাৰ সেইখিনিত এটা ষ্ট্ৰং পইণ্ট আপোনালোকৰ মানে এটা ভেটি গঢ় লৈ উঠিছে তো যিটো আপুনি গঢ় লৈ উঠা ভেটি যিটো আপোনাৰ জেনেৰেল নলেজৰ যিখিনি GS পৰ্চন যিখিনি আছে সেইখিনি পৰ্চনত আপোনালোকে বেছিকৈ গুৰুত্ব দিয়ক যিটো আপুনি ষ্ট্ৰং সেইটোত আপুনি বেছিকৈ গুৰুত্ব দিয়ক বহুতে আপোনাক ক'ব যিটো উইক পইণ্ট সেইটোত চেষ্টা কৰা কিন্তু উইক পইণ্টটোত যদি আপুনি চেষ্টা কৰিয়ে থাকে যদি এইটো আপুনি নোৱাৰে সেইটো মানে মনতে নাথাকে সেইটোত লাগিনো কি লাভ তাতে মাৰ্ক কিমান আহিব এইটো চাব 20 নম্বৰে আহিব তো 20 নম্বৰৰ কাৰণে এইফালে 80 নম্বৰ যিটোত আপুনি পাই আছে ইজিলি সেইটো আপুনি গুৰুত্ব দিয়াটো বেছি ভাল গতিকে সেইকাৰণে জিকেত যদি আপুনি ষ্ট্ৰং জিকেখিনি গুৰুত্ব দিয়ক কাৰণ তাতেও আপোনালোকৰ 40 মাৰ্ক এটা ধুনীয়াকৈ আহি আছে তো তাৰ ভিতৰত আপুনি 40ৰ ভিতৰত যদি আপুনি ভাল এটা মাৰ্ক উঠাব পাৰে বহুত বেছি ভাল হ'ব তো সেইকাৰণে কৈছোঁ যে জিকে পৰ্চনটো যদি ষ্ট্ৰং সেইটো আপুনি এইটোৰে চৰ্চা কৰক ঠিক তেনেকৈ আপুনি অকল জিকেখিনি চালেতো নহ'ব তাৰ ভিতৰত আপুনি মেথছখিনিৰো অলপ ষ্ট্ৰং আছে তো মেথছখিনিও আপুনি চাওক অলপ ভালকৈ প্ৰিপাৰেশ্যন কৰক ঠিক তেনেকৈ ৰিজনিংখিনিও আপুনি অলপ চাওক ঠিক তেনেকৈ লাহেকৈ আপুনি ইংলিছখিনি অলপ চাব যিটো উইক সেইটো ইমান বেছি চাব ইমান সেই নাই যিখিনি এটা মডাৰেট লেভেলত আপুনি অলপ ষ্ট্ৰং তো সেইখিনি চাওক বেছিকৈ গুৰুত্ব সহকাৰে ঠিক তেনেকৈ আপোনাৰ যিটো ষ্টাডি টাইম যিখিনি চাকৰি কৰি আছে বা যিখিনিয়ে আমাৰ এতিয়াও ঘৰত প্ৰিপাৰেশ্যন কৰি বহি আছে তেওঁলোকক মই উদ্দেশ্যে কওঁ এতিয়াও মই কিছুমান এক্সপেৰিয়েঞ্চ লগ পালে বা ঘৰত গ'লে দেখিবলৈ পাওঁ যে তেওঁলোকে মানে পঢ়ি থাকে তেওঁলোকে বিচনাখনতে খোৱা বিচনাতে ধুনীয়াকৈ কিতাপ চাই থাকে যেতিয়া মই পঢ়িছিলোঁ তেতিয়া তেনেকৈ ময়ো চাইছিলোঁ তো সেইকাৰণে আপোনালোকক এটাই কওঁ যে এইখিনি যিখিনি টাইম পাইছে এইখিনি বহুত যথেষ্ট মূল্যৱান সময় যি 4 মাহ 5 মাহ পাইছে এইখিনি সময়ত আপোনালোকে জোৰ কৰি আপুনি ধুনীয়াকৈ পঢ়ক কাৰণ তেতিয়াহে আপুনি এটা ভাল পোষ্ট পাবলৈ সক্ষম হ'ব কিন্তু পিছত আপুনি এইখিনি যদি অলপ মানে খেলি মেলি কৰে তেতিয়া হয়তো আপুনি মন পচন্দৰ চাকৰিটো নাপাব পাৰে তাৰে তলৰ চাকৰিটো পাব পাৰে আৰু তেতিয়া আপুনি হয়তো অলপমান হ'লেও মানে গাত লাগি থাকিব আৰু ইণ্টাৰভিউ দিবই লাগিল আকৌ পঢ়িব লাগিল তো সেইকাৰণে কৈছোঁ যে এই 4 মাহে পঢ়ক তেতিয়া আপোনাৰ জীৱনটো আৰু ইণ্টাৰভিউ দিব লগা নহয় যদি আপুনি এনেকুৱা এটা চাকৰি বিচাৰে গ্ৰেজুৱেট লেভেল তো সেইকাৰণে কৈছোঁ যে টাইমটো বহুত আছে বুলি নহয় কম আছে বুলি ভাবক আৰু প্ৰিপাৰেশ্যন কৰক তো আমাৰ যিখিনি ৱৰ্কিং পাৰ্চনেল আছে যিখিনি এক্সপায়াৰ্ট আছে ধৰক আপুনি তেওঁলোকে 9টাৰ পৰা ধৰক 5টালৈকে তেওঁলোকে ডিউটিত বিজি থাকে MR কৰে কোনোবাই হোটেলত কাম কৰে কোনোবাই কোচিং চেণ্টাৰত টিচাৰ হৈ আছে বা কোনোবা স্কুলত টিচাৰ হৈ আছে ঠিক তেনেকৈ কোনোবাই গাড়ী চলাই আছে বা কোনোবা যিকোনো প্ৰফেশ্যনেতে হওক যিকোনো তেওঁ কাম কৰি আছে তো তেওঁলোকৰ হয়তো 9টা বা 5টালৈকে তেওঁলোকে ডিউটিত বিজি থাকিব লাগে তাৰ মাজত আপুনি যদি যিমান চেষ্টাও কৰে 100টাৰ মাজত হয়তো 10টাহে ওলাব যোনে মোবাইলটোত তাৰ মাজতে টাইম ওলাই অলপমান হ'লেও চায় বাকী যিখিনি 90% আছে তেওঁলোকে ঘৰত কেনেকৈ পঢ়িব সেইটো মই কৈ আছোঁ তো 5টা বাজি গ'ল আপুনি ঘৰত আহিলে ধুনীয়াকৈ 6টা বজাৰ পৰা আপুনি অলপ ফ্ৰেছ হৈ চাহ তাহ খাই ল'ব ধুনীয়াকৈ
আৰু খাই লৈ কিনে ধুনীয়াকৈ সেইখিনি আপুনি ডেইলি যে মই আজি হিষ্ট্ৰী পৰ্চনটো কমপ্লিট কৰিম, হিষ্ট্ৰী পৰ্চনটো আপুনি চালে, ইণ্ডিয়ান হিষ্ট্ৰীৰ টপিকটো আপুনি এখন লুচেণ্ট কিতাপখনে ল'লে, সেইখনৰ পৰা ধুনীয়াকৈ চালে, তাৰ পাছত আপুনি ভাবিলে যে মই এইখিনিতো হ'ল, তো এতিয়া মই অলপ অসমৰ চাম, তো আছাম ইয়াৰ বুক খুলি ল'লে, তাৰ যিখিনি আপুনি 5-4টা টপিক আপুনি ডিচাইড কৰি ল'লে যে 4-5টা টপিক মই আজি পঢ়িম, ৰিডিং মাৰিম, সেই 4-5টা টপিক পঢ়িলে, ঠিক তেনেকৈ ৰাতি ভাত চাত খালে, ভাত চাত খোৱাৰ পাছত 11টাৰ পৰা 12টা বা 1টালৈকে আপুনি অলপ মেথছ ৰিজনিং মানে প্ৰেক্টিছ কৰিলে, তাৰপিছত শুই দিলে। ঠিক তেনেকৈ ৰাতিপুৱা আপুনি উঠি 4টা-5টামান বজাতে উঠি 6 ঘণ্টা আপুনি টোপনি মাৰিবই লাগিব, কাৰণ আপুনি কামো কৰি আছে দিনটোত, গতিকে 5টা বজাত তাৰপিছত আপুনি উঠি কেনে ধুনীয়াকৈ আৰু মুখ হাত ধুই চাহ তাহ খাই কেনে যিখিনি ৰাতি পঢ়িছিল সেইখিনি ৰিভিজন কৰক সেইখিনি সময়ত, আৰু ৰাতিপুৱাৰ সময়খিনি বহুত ভাল, সেইখিনি সময়ত আপুনি কাৰেণ্ট এফেয়াৰ্ছো অলপ চাই থাকক, মানে ডেইলি 10টা কুৱেশ্যন হ'লেও আপুনি কাৰেণ্ট এফেয়াৰ্ছখিনি অলপ মানে আগবঢ়াই থাকক, যাতে সন্মুখত পটকৈ এক্সাম এটা দিয়াৰ লগে লগে বাকী চেপ্টাৰৰ আপোনাৰ প্ৰব্লেম নহয়, কিন্তু কাৰেণ্ট এফেয়াৰ্ছত প্ৰব্লেম হৈছে, কাৰণ কাৰেণ্ট এফেয়াৰ্ছখিনি কাৰেণ্ট টপিকবিলাকহে আহে। যদি আপুনি ভাবি আছে যে কাৰেণ্ট এফেয়াৰ্ছ ADR পৰীক্ষাৰ সময়তহে চাম, কিন্তু আপোনাৰ ইফালে APSC গৈ যাব, APSCত য'ত কাৰেণ্ট এফেয়াৰ্ছে বেছিকৈ আহে, গতিকে সেইকাৰণে কৈছোঁ কাৰেণ্ট এফেয়াৰ্ছটো ডেইলি চাওঁ কৰক, তেতিয়াহে আপুনি বাকীখিনি স্ক'ৰ কৰিব পাৰিব। আৰু এইখিনি গোটেইখিনি চোৱাৰ পাছত আপোনালোকৰ এদিন হ'লেওতো অফ থাকে, ডিউটিত ছানডে এটা অফ থাকিল, তো ছানডে দিনা আপুনি গোটেইখিনি বস্তু এবাৰ মানে ওপৰে চাই ল'লে, চাই লোৱাৰ লগে লগে ঠিক তেনেকৈ আপুনি মক টেষ্টবিলাক পায়, মক টেষ্টবিলাক এখন মক টেষ্ট সদায় ৰবিবাৰে কৰিব চাওক, বা পুৰণা কুৱেশ্যন পেপাৰ ট্ৰাই কৰি চাওক, তো তেনেকৈ চাব। এতিয়া কথাটো হ'ল যে আপুনি আছাম ইয়াৰ বুক বা লুচেণ্টৰে আমি পৰামৰ্শ দিওঁ, বহুতে পৰামৰ্শ দিয়ে এই দুখন চালে হৈ যায়, কিন্তু তাৰ লগতে কিছু টপিক আছে যিটো আপোনালোকৰ এতিয়া পৰীক্ষাসমূহত মানে কুৱেশ্যনসমূহ অহা দেখা যায়, যেনেকুৱা ধৰক আমাৰ যোৱা বছৰ আহিছিল যে ওনাম বা পোংগাল এইবিলাকৰ ওপৰতো আপুনি জানে, তেনেকৈ আমাৰ কিছুমান এয়াৰপৰ্টৰ কথা আহি যায়, তো এয়াৰপৰ্টৰ কথা মানে কোনটো ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ক'ত আছে, ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ক'ত আছে, ঠিক তেনেকৈ আমাৰ কান্ধা মানে নেশ্যনেল পাৰ্ক ক'ত আছে, তেনেকুৱা ধৰণৰ কিছুমান টপিক আহে, তো সেইকেইটা ক'ত আছে আপুনি জানিব লাগিব। এইবিলাক আপুনি ষ্টেটিক জিকে কিছুমান টপিক আপুনি এখন কপিত লিখি লওক, মানে টপিককেইটা, আৰু সেই অনুযায়ী আপুনি চাৰ্চ কৰক, মোবাইলত গুগলত পাই যাব বা ভিডিঅ'বিলাক চালেও পাব, তো তেনেকৈ আপুনি চাৰ্চ কৰি ধুনীয়াকৈ লিখি লওক। ঠিক তেনেকৈ এৱাৰ্ডৰ ক্ষেত্ৰত আপুনি প্ৰথম কোনে পাইছিল, লাষ্ট কোনে পালে, ৰিচেণ্টলি কোনে পালে, বা তাত মহিলা কোনে প্ৰথম, এইবিলাক চাব লাগিব। ঠিক তেনেকৈ এৱাৰ্ডৰ আপোনাৰ কোনটো এৱাৰ্ড কিমান চনৰ পৰা প্ৰথম আহিল, কোনটো এৱাৰ্ডক কোনে ডনেট কৰে, কোনে দিয়ে, সেইটো চাব লাগিব। ঠিক তেনেকৈ আমাৰ খেলসমূহৰ ক্ষেত্ৰত নেক্সট ইভেণ্ট ক'ত হ'ব, প্ৰিভিয়াছ ইভেণ্ট ক'ত হৈ গ'ল, বা এইবাৰ কোনে উইনাৰ হ'ল, তাৰপিছত কোনে এইবাৰ এইটো মেডেল পালে, তেনেকুৱা। ঠিক তেনেকৈ আমাৰ দেখা যায় যোৱা বছৰ আছিল এটা স্বপ্ন নাম এটা আছিল, য'ত আমাৰ AR ৰহমানৰ নাম আছিল, ঠিক তেনেকৈ AR ৰহমানৰে নাম এটা স্বপ্ন নাম এটা আছিল, মই পাহৰিলোঁ, এইটোৱে ৰাইট এনচাৰ হয়, মোৰ পৰীক্ষাত যোৱাবাৰ আহিছিল, মই এটা এটেম্প কৰিছিলোঁ। তো তেনেকুৱা আহে, যিবিলাক আমাৰ ধৰা এইবাৰ ভাৰতৰত্ন কোনে পাইছে, তো ভাৰতৰত্ন কোনে পাইছে, এল কে আদবানী এইবাৰ মানে কি কৰা হৈছে, মানে তেওঁক মানে কি কৰা হৈছে, আমাৰ লালকৃষ্ণ আদবানী ছাৰক তেওঁক মানে দিব এবাৰ মানে ভাৰতৰত্ন, গতিকে তেওঁৰ কিবা শব্দ নাম আছে নেকি, বা তেওঁৰ ৰিলেটেড কিছুমান, তেওঁ কোনটো সমষ্টিৰ পৰা তেওঁ যি MP হিচাপে চিলেকশ্যন হৈছিল, বা তেওঁ মানে আমাৰ প্ৰথম যদি আমি যে যিটো আমাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ থাকে আমাৰ ইণ্ডিয়াৰ, তেওঁ প্ৰথম কোন মানে ইণ্ডিপেণ্ডেঞ্চৰ পাছত তেওঁৱে হয় প্ৰথম, গতিকে তেনেকুৱা আমি চাব লাগিব, গতিকে সেইটো কুৱেশ্যন আহিব পাৰে। ঠিক তেনেকৈ আমাৰ সাহিত্য সভা মানে দ্বিবাৰ্ষিক অধিৱেশন ক'ত হ'ব গৈ আছে পাঠশালাত, তো ঠিক তেনেকৈ এনেকুৱা ধৰণৰ কিছুমান টপিক আমাৰ আহি যাব পাৰে। ঠিক তেনেকৈ অপাৰেশ্যনবিলাক যথেষ্ট অপাৰেশ্যন হৈছে, যেনে আমাৰ উত্তৰাখণ্ডৰ এটা, ঠিক তেনেকৈ আমাৰ যিটো আফগানিস্তানৰ পৰা মানুহবিলাক অনাৰ কাৰণে, ঠিক তেনেকৈ ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ মাজত তাতো এটা আছিল, ঠিক তেনেকৈ আমাৰ ৰিচেণ্টলি য'ত আৰু মানে টাইৱান আৰু সেইটো যিটো হৈ আছে তাতেও আমাৰ এটা অপাৰেশ্যন এটা হৈছিল, সেইবিলাক আমি অপাৰেশ্যনবিলাক চাব লাগিব। তেনেকৈ চন্দ্ৰায়ন 3ৰ কথা চাব লাগিব, আৰু আমাৰ যিসমূহ স্কিম অসম গভৰ্ণমেণ্টৰ, যেনে আমাৰ সাংস্কৃতিক ভাষা সংগ্ৰাম, খেল মহাৰণ, ঠিক তেনেকৈ আমাৰ যিটো অমৃত কলহ বৃক্ষ যোজনা, এইবিলাক আমি চাব লাগিব। ঠিক তেনেকৈ আমাৰ অৰুণোদয় 2.0 এইবিলাক যিমান স্কিম আছিল, স্কিমবিলাকৰ বিষয়ে আমি থৰলি আমি চাব লাগিব, আৰু সেই স্কিমৰ কথা APSC পৰীক্ষাটো আহিব, সেইকাৰণে যথেষ্ট ইম্পৰ্টেণ্ট। ঠিক তেনেকৈ আমাৰ যি আমাৰ ডিলিমিটেশ্যন কৰা হৈছে, যে সমষ্টি নিৰ্ধাৰণ কৰা হৈছে, সেই বিষয়ে আমি অলপ চোৱাটো দৰকাৰ। অসম ষ্টুডেণ্ট হিচাপে অসম সৌৰভ, অসম গৌৰৱ, অসম বৈভৱ, এই বঁটা কোনে পাইছিল এইটো চাব লাগিব। অসম এইখিনি বিষয়ে চাব লাগিব যে আমাৰ কাক দিয়া হৈছিল যে অসম বৈভৱ বঁটা,
বা অসম গৌৰৱ অসম সৌৰভ কাক দিয়া হৈছে অসম বৈভৱ এতিয়া আমাৰ যে CJI ৰঞ্জন গগৈ ছাৰক দিয়া হৈছে তেনেকৈ আমি এইবিলাক বস্তু চাব লাগিব তো ইম্পৰ্টেণ্ট এইবিলাক ঠিক তেনেকৈ বহু বেছি আমাৰ টপিক কিছু আহি যায় সেইবিলাক আমি চাব লাগিব জাগিৰোডত নতুনকৈ এটা কিবা প্লেন বনাই এটা আছে সেইটো বিষয়ে আমি চাব লাগিব তেনেকৈ এনেকৈ বহুত প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে কিবা কিবি হৈ আছে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট নেমু টেঙাৰ কাৰণে আমাৰ চিৰাঙত হেৰি কৰা আছে কাঠফুলাৰ কাৰণে বাক্সাত এনেকৈ আমি বস্তুখিনি চাব লাগিব কোকৰাঝাৰ কিহৰ কাৰণে কৰা আছে আৰু বজালি হৈছে কি আমাৰ মিল্কৰ কাৰণে তেনেকৈ আমি এইবিলাক বস্তু চাব লাগিব আমাৰ কোনখন ডিষ্ট্ৰিক্ট চবচে এতিয়া স্মলেষ্ট অসমৰ ভিতৰত আমি আগতে ভাবিছিলোঁ চাউথ চালমাৰা কিন্তু এতিয়া নতুনকৈ বজালি ডিষ্ট্ৰিক্টখন চবচে স্মলেষ্ট ডিষ্ট্ৰিক্ট হয় গতিকে এই বিষয়ে বস্তুটো আমি গুৰুত্ব সহকাৰে ল'ব লাগিব এনেকৈ বস্তুবিলাক আমি চাব লাগিব যে আৰু লগতে আমাৰ ভাৰতবৰ্ষত IIT কেইখন আছে এনেকৈ 18খন আছে ঠিক তেনেকৈ আমাৰ হাইকোৰ্ট কেইটা আছে 25টা আছে এই বিষয়ে আমি চোৱাটো যথেষ্ট দৰকাৰ ঠিক তেনেকৈ আমাৰ DRDOৰ হেড কোন ইছৰোৰ হেড কোন তাৰপিছত এইবিলাক ট্ৰাই কিমান চনত ফাউণ্ডেশ্যন কৰা হৈছিল তাৰ হেডকোৱাৰ্টাৰ ক'ত এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট নেশ্যনেল জিঅ'গ্ৰাফিকেল ছাৰ্ভে অফ ইণ্ডিয়া ক'ত অৱস্থিত এনেকুৱা ধৰণৰ ঠিক তেনেকৈ টোকলাই টি ৰিচাৰ্চ চেণ্টাৰ ক'ত অৱস্থিত কিমান চনত হৈছিল আছাম ওমেন ইউনিভাৰ্চিটি কিমান চনত হৈছিল এনেকৈ আমি কিছুমান টপিক আপোনালোকক এক্সাম্পল হিচাপে কৈ দিছোঁ এনেকুৱা ধৰণে চাব তো ঠিক তেনেকৈ আমাৰ মুগা ৰেচম যি আমাৰ ৰিচাৰ্চ চেণ্টাৰ আছে ক'ত আছে ঠিক তেনেকৈ এৰি ৰিচাৰ্চ চেণ্টাৰ ক'ত আছে এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হয় ঠিক তেনেকৈ আমাৰ আৰু তেনেকৈ বহুত বেছি আমাৰ কিছু মানে টপিক আছে যিবিলাক অজস্ৰ টপিক হ'লে যিকে এখন মহাগৰণ মানে য'ত আপুনি ইপাৰৰ পৰা সিপাৰ পৰা দেখা নাপায় তেনেকুৱা ধৰণৰ তো সেইকাৰণে আমি যিবিলাক ইম্পৰ্টেণ্ট কৰোণা কুৱেশ্যন পেপাৰ চাওক তাৰ পৰা ফ'ল' কৰক আৰু সেইবিলাকৰ ৰিলেটেড কুৱেশ্যনসমূহ চাওক বস্তুখিনি আৰু পৰীক্ষাৰ আগত আপুনি ধৰক যিটো আমাৰ জুন জুলাইত হোৱা কথাটো গতিকে মানলৈকে আপুনি কমপ্লিট চিলেবাছখিনি কমপ্লিট কৰি ল'ব মে'ৰ পৰা জুনলৈকে আপুনি যিখিনি চাইছিলে ইমান দিন সেইখিনি ৰিভিজন মাৰক নতুনকৈ আৰু কিবা আৰু পঢ়িম যে সেইটো নাভাবিব মে'লৈকে ডেডলাইন লওক মে'লৈকে আমি পঢ়িব লাগিব মানে যিখিনি আছিল চবখিনি আপুনি ঠিক কৰি লওক মে'ৰ পাছত আপুনি যিখিনি বস্তু চালে সেইখিনি ৰিপিট মাৰি থাকক সেইখিনি ৰিভিজন মাৰি থাকক আৰু এক্সট্ৰাকৈ আৰু মানে ইমান বেছি কিতাপ লোৱাৰ প্ৰয়োজন নাই যে মই ধৰক এই কেমেৰাৰ বেকগ্ৰাউণ্ডটো যথেষ্ট মোৰ মানে কিতাপ বহুত বেছি কিতাপ আছে কিন্তু সিমানখিনি কিতাপ হয়তো আমাৰ ভিডিঅ'ত দেখিছে কিন্তু সিমানখিনি কিতাপ আমাৰ ADRE এক্সামৰ বাবে মই চোৱা নাছিলোঁ হয়তো বেকগ্ৰাউণ্ডটো যদি চাই আপোনালোকে হয়তো আপোনালোকে ভাবিব পাৰে যে ইমানখিনি টপিক হয়তো মই চাইছিলোঁ কিন্তু ইমানখিনি টপিক মই চোৱা নাছিলোঁ তো মোৰ যিটো বেকগ্ৰাউণ্ডত আছে তো সেইকাৰণে মই তাৰে কিছু টপিক বা কিছু মই বুক এনেকৈ মই চিলেক্টিভ কৰি ৰাখোঁ যে এইখিনি পৰ্চন মই চালে ADRE ক্লিয়াৰ হ'ব এইখিনি চালে মই টেটৰ কাৰণে ক্লিয়াৰ হ'ব বা এইখিনি চালে বাকী বেলেগ এক্সাম ক্লিয়াৰ হ'ব বা এইখিনি চালে মই 3rd গ্ৰেড ক্লিয়াৰ কৰিম এইখিনি চালে 4th গ্ৰেড ক্লিয়াৰ কৰিম তেনেকৈ আপুনি এটা এটা ছেট বনাই লওক যে এইখিনি চালে মোৰ হৈ যাব 3rd গ্ৰেডৰ কাৰণে এইখিনি টেটৰ কাৰণে তেনেকৈ আপুনি চাওক দুইটা যেতিয়া আপুনি চাব তেতিয়া আপুনি টেটো ক্লিয়াৰ হ'ব ADRE ক্লিয়াৰ হ'ব কিন্তু আপুনি যদি ভাবে যে মোৰ কিতাপত অজস্ৰ কিতাপ আছে বহুত কিতাপ আছে গোটেইখিনি পঢ়িম তেতিয়াহে মই টপাৰজন হ'ম মিছা কথা গতিকে যিখিনি চাব যিজন টপাৰ হয় বা যিজনে চাই মানে ভাল পোষ্ট এটা পায় তো এটা বস্তুকে ধুনীয়াকৈ বহুত বেছি ৰিপিট কৰে সেইকাৰণে তেওঁৰ মিষ্টেক নহয় তেওঁ ক্লিয়াৰ কৰি যায় কিন্তু আমি কি কৰোঁ মোৰে হৈছিল তেনেকুৱা যে প্ৰথম প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত যথেষ্ট বহুতখিনি ইমানখিনি যে কিতাপ ভৰি পৰিল এই প্ৰথম প্ৰিপাৰেশ্যনৰ কাৰণে প্ৰথম প্ৰিপাৰেশ্যনত বহুত কিতাপ কিনে বহুতে অমুক ৰেফাৰেঞ্চ দিব ইউটিউব চেনেলত অমুক কিতাপ দিব দেখাব লৈ লওঁ কিতাপ কিনাৰ চখো থাকে তো লৈ লোৱা যায় কিন্তু পিছত গম পোৱা যায় যে ইমানখিনি কিতাপৰ প্ৰয়োজনেই নহয় কাৰণ এটা এক্সামহে আৰু আপোনাক কেইটা বস্তু লাগে এটাহে লাগে তো এটাৰ কাৰণে ইমানখিনি কিয় দৰকাৰ অলপ চাওক হৈ যাব আৰু চাওক 3rd গ্ৰেড পৰীক্ষাৰ কাৰণে আপুনি APSCৰ দৰে চাব নালাগে APSC প্ৰিলিমছৰ যিখন CSET পেপাৰ সেইখনৰ নিচিনাই আহিব কিন্তু যিটো APSC GS ছেকশ্যনখিনি থাকে তাতকৈ ইজি আহে 3rd গ্ৰেডৰ পৰীক্ষাত APSC পোষ্ট এটা 1st গ্ৰেড পোষ্ট আৰু এইটো হ'ল 3rd গ্ৰেড পোষ্ট 3rd গ্ৰেড পোষ্ট হিচাপেহে আপোনালোকৰ কুৱেশ্যন ছেট হ'ব চাবচোন আপুনি 4th গ্ৰেডৰ প্ৰশ্ন পেপাৰখন লেভেলটো চাব 3rd গ্ৰেডৰ লেভেলটো চাব হয়তো আপুনি ক'ব যে 4th গ্ৰেডৰ কাৰণে আপুনি কি শিকাই আছে ইয়াতকৈ বেছি আমি ওপৰত চাই আছোঁ কিন্তু সেইসকলে গৈ কিনে লাষ্টত মানে ঠগ খাব লগা হয় আৰু কথাটো হ'ল যে এতিয়া বহুতে কৈ আছে যে কাট অফ বহুত যাব বহুত হাৰ্ড কুৱেশ্যন আহিব বহুত কিবাকিবি কাট অফ যাব হয় ঠিকে আছে কিন্তু পোষ্ট যিহেতু কম আছে কাট অফো হাই হ'ব কিন্তু যিখিনি কুৱেশ্যন পেটাৰ্ণ এই কুৱেশ্যন পেটাৰ্ণ কিন্তু ছেইমে থাকিব যিটো কুৱেশ্যন পেটাৰ্ণ আগতে আছে তেনেকুৱাই হ'ব লেভেলটো তেনেকুৱা লেভেলতে থাকিব হয়তো অলপমান বেছি মডাৰেট হ'ব পাৰে কিন্তু একদম হাই হৈ নাযায় কাৰণ চৰকাৰক কৰ্মচাৰীহে লাগে বা চৰকাৰক চাকৰি দিবহে লাগে কুৱেশ্যন পেপাৰ টান কৰাৰ চৰকাৰৰ উদ্দেশ্য নাই কাট অফ বাঢ়ি যায় কমি যায় সেইটো আমাৰ শিক্ষাৰ্থীৰ লগত কথা কিন্তু কুৱেশ্যন লেভেল যে আমি বেছি হাৰ্ড কৰিম পোষ্ট কম আছে তেনেকুৱা নহয়
তাতে হয়তো বহুতে 99 পাব পাৰে, বহুতে 100 পাব পাৰে, কিন্তু তাৰ ফলত পৰা আমি বাছনি কৰাৰ উপায় আছে, তেওঁলোকে চৰকাৰে বাছনি কৰিব, তাৰ পৰা লৈ ল'ব যিখিনি ল'ৰা লাগে। তাৰপাছত আৰু এটা ষ্টেজ আছে যিটো আমাৰ স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্ট বুলি কওঁ, বা আমাৰ গাড়ী চালকৰ মানে ড্ৰাইভিং টেষ্ট। তো তাৰ পৰা আমি চিলেকশ্যন কৰি ল'ব তেওঁলোকে। তো তেনেকুৱা কথা। সেইকাৰণে কৈছোঁ যে প্ৰিপাৰেশ্যন কৰি যাওক, হাৰ নামানিব। আৰু আমি লগত আছোঁৱে, মই যোৱাকালি এটা ভিডিঅ' দিছোঁৱে, যিসকলে চোৱা নাই চাব। আৰু নেক্সট মই আৰু এটা এই মক টেষ্ট, অল আছাম মক টেষ্ট এটা মই দিম, আৰু নেক্সট আহি আছে। আৰু সেই ভিডিঅ'টোৰ কাৰণে আপোনালোকে অলপ অপেক্ষা কৰক। তো আজিলৈ এইখিনিয়ে আছিল। যিসকলে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো চাই আছে প্ৰথমবাৰৰ বাবে, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াৰ ডেছক্ৰিপশ্যন লিংকত আমাৰ গ্ৰুপসমূহৰ লিংকবিলাক দিয়া আছে, আপোনালোকে জইন হ'ব পাৰে। আৰু যি আমাৰ নতুনকৈ আপকামিং পৰীক্ষা হওক, বা আমাৰ যি নতুন এটা একাডেমিক বেটছ ষ্টাৰ্ট হ'ব, যিটো আমাৰ নতুন মানে আমাৰ এই বছৰেকীয়া পৰীক্ষা যোৱাৰ পাছতে, স্কুল ছেকশ্যনখিনিৰ কথা কৈছোঁ, বছৰেকীয়া পৰীক্ষা যোৱাৰ পাছতে তেওঁলোকৰ নতুন ক্লাছসমূহ এপ্ৰিল মানৰ পৰা আৰম্ভ হ'ব। তো তেতিয়া হয়তো আমিও মানে যি মানে বাকী যিবিলাক ছায়েন্স বা মেথছ, যি ছ'চিয়েল ছায়েন্সৰ যি ক্লাছ 10, 9 লেভেলৰ যিখিনি টিউশ্যন বুলি ক'লোঁ, যিখিনি লাগে সেইখিনি আমি অনলাইন মাধ্যমত হয়তো আমি কৰাৰ বাবে আমি যোগাৰ বা চিন্তা চৰ্চা কৰি আছোঁ। তো তাৰ বাবে আপোনালোকে অলপ অপেক্ষা কৰিব লাগিব। আপোনালোকৰ যদি ভাইটি ভণ্টি বা আপোনালোকৰ ল'ৰা ছোৱালী যদি মানে চাই আছে, বা আপোনালোকৰ ঘৰত যদি আছে, তেওঁলোকে বিনামূলীয়া ভিত্তিত আমাৰ পৰা সেইখিনি সুবিধা লাভ কৰিব পাৰিব আৰু এই চেনেলতে। তো এইখিনি আছিল কথা। তো আজিলৈ মই এইখিনিতে সামৰিছোঁ ভিডিঅ'টো। ভাল লাগিলে আপোনালোকে ভিডিঅ'টো মানে লাইক কৰি দিব, আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু মোৰ পৰা আৰু কি জানিব খোজে, বা ইয়াত কিবা মোৰ কথাখিনিৰ মাজত কিবা ডাউট থাকিল নেকি, বা কিবা কুৱেৰিজ আছে যদি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো আজিলৈ এইখিনি আছিল। ধন্যবাদ।